আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু বহাগৰ বিহুৰ মাজতে দুৰ্গা পূজাৰ অন্য এটা ৰূপত পূজা কৰা হয়। এইটো বাসন্তী পূজা দুৰ্গা দেৱীক বাসন্তী পূজা চলি আছে আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। শৰাইঘাটৰ প্ৰথম দলং আৰু সেই দ্বিতীয় দলং ওচৰতে বাসন্তী দেৱীৰ মন্দিৰটো আছে। দুৰ্গা পূজা শৰৎ কালতেই হয়, কিন্তু বসন্ত কালত যে দুৰ্গা দেৱীৰ অন্য এটা ৰূপ মা বাসন্তী ৰূপত মা দেৱী দুৰ্গাক পূজা কৰা হয়, সেইটো হয়তো বহুতে নাজানে। এইখিনিতে এটা কথা কৈ দিছো, দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ নিয়ম নীতিৰ মাজত একো পাৰ্থক্য নাই। আদি শক্তি মা পাৰ্বতীয়ে বিভিন্ন কাৰণত 9টা ৰূপ লৈছিল বা 9টা অৱতাৰ লৈছিল। এই 9টা অৱতাৰ ভক্তসকলে পূজা অৰ্চনা কৰে। মা পাৰ্বতীৰ এই 9টা ৰূপক নৱৰাত্ৰি বুলি কোৱা হয়। বসন্ত কালত পালন কৰা দুৰ্গা পূজা সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলো। জয় আই অসম।